40টা বছৰৰ ময়ে এজন অসমৰ মুখ্যমন্ত্ৰী য'ত 8টা দিন বিটিএডিত মই ৰাতি নিশা আছো 30% 40% বড়ো লোকেৰে 6 শিডিউল হৈছে আৰু 60% লোকে বড়ো সমাজৰ নেতৃত্বক মানি লৈছে এট দ্য ৰিস্ক অফ দেয়াৰ ডিফাৰেণ্ট ৰাইটছ এই জায়গাটোত আমাৰ দায়িত্ব আছে বড়ো আৰু অনাবড়ো সমাজৰ মাজত আমি অসমৰ আজি দিনটোত অসমৰ আমি অভিভাৱক শব্দটো নকওঁ আমি অসমৰ আজি সেৱক অসমৰ মানুহে আমাৰ মুখলৈকে চাই আছে বড়ো আৰু নন বড়ো লোকৰ মাজত সমন্বয় সৃষ্টি কৰাৰ দায়িত্ব আমাৰ It is not a easy 6 schedule. It is a very difficult 6 schedule. Karbi Anglong Dima Hasaut koi iar poribek bahut jotil asil. এই পৰিবেশৰ মাজত আজি আমি সমতা আৰু সমন্বয়ৰ আমি নতুন ইতিহাস ৰচনা কৰিবলৈ ইয়াত আহিছো আৰু আজি বিটিআৰ নিৰ্মাণত বড়ো জনসাধাৰণ আৰু ইয়াৰ লগত বিটিআৰ অঞ্চলত বাস কৰা অনাবড়ো জনসাধাৰণ দুইটাই বড়ো সমাজে নিজৰ ৰাজ্যৰ দাবী প্ৰত্যাহাৰ কৰিছে অনাবড়ো সমাজে নিজৰ ৰাজনৈতিক অধিকাৰক পিছ পেলাই থৈ অসমৰ স্থায়ী শান্তিৰ বাবে সহবাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে This is a unique opportunity আৰু এই গোটেই পৰিবেশটো আমি প্ৰভুক নহয় আমি তেওঁলোকক সহায় কৰিব লাগিব সহযোগিতা কৰিব লাগিব বড়ো নেতৃত্বক শক্তিশালী কৰিব লাগিব অনাবড়ো নেতৃত্বক বড়ো নেতৃত্বৰ লগত আমি একেটা ৰুমত বহুৱাই তেওঁলোকৰ মাজত আমি এটা মিলনৰ হাকু নিৰ্মাণ কৰিব লাগিব We have a greater responsibility. আমাৰ বহুত ডাঙৰ ৰেসপন্সিবিলিটি ইয়াত আছে তেওঁলোকৰ আবেগক আমি সন্মান জনাব লাগিব জনজাতীয় লোকক ৰাস্তা আৰু ঘাটত কৈ তেওঁলোকৰ সাংস্কৃতিক আৰু ঐতিহ্যৰ প্ৰতি তেওঁলোকৰ আটাইতকৈ বেছি চিন্তা ভাষাৰ প্ৰতি চিন্তা আপোনাক ছয়লেন ৰাস্তা তেওঁলোকক প্ৰয়োজন নাই হিলো ৰাস্তাত থাকিব কিন্তু বাগৰুম্বা জীয়াই থাকিব লাগিব বড়ো ভাষা জীয়াই থাকিব লাগিব These are very sensitive moment of our history. But this is a sensitive area. Apuni kuadore play your gaon, khumuye diak gaon teneke hole yate hosakoi apuni kuadore ostor jonjononi arambho hobo. Boru samajot morom lage, honman lage. Aji apuni বিশ্বাস koribo. Apuni koise je ki korise? Kokrajarot Bodoland University asil. Aji ekekhon e horu Kokrajarote মই আৰু এখন কোকৰাঝাৰ ইউনিভাৰ্সিটি কৰাৰ প্ৰস্তাৱ দিছো মাত্ৰ এই সৰু চহৰতে অসমত দুখন ইউনিভাৰ্সিটি হ'ব এটা আপুনি শুনাৰ পিছতে কালি মোক ক'ব যে শিৱসাগৰটো কৰিব লাগে বুলি আৰু যিমান কাম হৈ আছে মই যদি লিষ্টখন দিব যাও কালি পৰখি বিধায়কসকলে মোক ক'ব এইবিলাকটো গমে পোৱা নাছিলো আমাৰ তাত কিয় হোৱা নাই বুলি এই সাফল্যৰ হাঁহি পুলিশ মিলিটাৰী একো নলগুৱা কৈ এই যে সকলোৰে মুখত আজি সাফল্যৰ হাঁহি দেখিছে this is absolutely hard work right from prime minister to the people of Bodoland আজি তেওঁলোকৰ কমপ্লিট বড়ো ওদালগুৰি কোকৰাঝাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ today what is there আজি কংগ্ৰেছ দলে কীৰ্তিত্ব লয় যে সংখ্যালঘুৰ আটাইতকৈ আমি বন্ধু বুলি আজি মই একো ডেটা নকওঁ কিন্তু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই এজনো মুছলমান লোকৰ মৃত্যু হোৱা বিটিআৰ these are pure statistics আৰু ষ্টেটিষ্টিক্সৰ ওপৰত কোনেও কথা ক'ব নোৱাৰে আজি প্ৰথমবাৰৰ বাবে বড়ো ভূমিৰ ইলেকশ্যনত মুছলমান মানুহে মুকলিকৈ ভোট দিছে বঙালী মানুহে ভোট দিছে অসমীয়া মানুহে ভোট দিছে আৰু ভোট কাক দিছে বড়ো ল্যান্ডৰ দুইটা পাৰ্টিকে দিয়া নাই কোনোবাই হয়তো কংগ্ৰেছক দিছে কোনোবাই নৱশৰণীয়াৰ পাৰ্টিক দিছে কোনোবাই বিজেপিক দিছে কিন্তু দুইটা বড়ো ৰাজনৈতিক দলে পিছদিনাখন গৈ ফুটা নাই তহতে আমাক কিয় ভোট দিয়া নাই বুলি This is what we have created আগতে আপসুয়ে কৈছিল 10% বড়ো মানুহ থাকিলেও আমাক গাঁও লাগে
এতিয়া আপচুৱে কৈছে 100% বড়ো মানুহ থাকিলেহে আমাক গাঁও লাগে আমি আপচুক ধন্যবাদ দিব লাগিব যদি 2003 এনে ধৰণৰ কথা যদি আপচুৰ লগত পাতিব পৰা গ'লহেঁতেন আজি আৰু এখন নতুন বিটিআৰ আমি দেখা পালোহেঁতেন আজি শোণিতপুৰ বিশ্বনাথত যেতিয়া আমি কথা পাতিছো আমি আপচুৰ লগত পাতিছো যে বড়ো গাঁওখিনি লৈ লওক নন বড়ো গাঁও বা 50-50 গাঁও দিব নালাগে বাকি মানুহখিনিৰ কষ্ট হয় এণ্ড আপচু ৰিয়েলাইজ আপচুৱে ক'লে দাদা লাহে লাহে আমি কাম কৰি গৈ থাকিম এতিয়া আকৌ 15খন গাঁৱৰ তালিকা দিছে আৰু 15খন গাঁৱৰ তালিকা দিছে দে আৰ ৱৰ্কিং ভেৰি ক্লোজলি উইথ আছ প্ৰতিটো এক মাহত এবাৰ নহয় এবাৰ কোনোবা এজন মন্ত্ৰীয়ে তেওঁলোকক লগ পাই we are working in a matter of collaboration because I am very sensitive যে আমি জনজাতীয় লোকসকলক তেওঁলোকৰ সন্মান দিব লাগিব সেইকাৰণে আজিৰ অসম বিধানসভা ইয়াত অনুষ্ঠিত কৰাৰ একমাত্ৰ উদ্দেশ্য আছিল যে বড়ো নেতৃত্বত যি দলৰ নহওক যি অনুষ্ঠানৰ নহওক irrespective of political affiliation হিয়া উজাৰি অভিনন্দন জনোৱা যে আপোনালোকে এখন নতুন অসম নিৰ্মাণত আমাক সহযোগিতা কৰিছে ইয়াৰ লগতে বড়োলেণ্ডত বাস কৰা যিসকল বড়ো জনগোষ্ঠীৰ লোক নহয় তেওঁলোককো আমি আশ্বাস দিছো যে আপোনালোকৰো ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক অধিকাৰ আমি সুৰক্ষিত কৰিম বড়ো আৰু অনাবড়ো দুইটা শব্দ নোহোৱা কৰি আমি ইয়াতে এখন এনেকুৱা বিটিআৰ নিৰ্মাণ কৰিব খোজো যিখন বিটিআৰ অসমৰ উন্নয়নৰ প্ৰতীক হৈ পৰে অসমৰ বিকাশৰ নতুন প্ৰতীক হৈ পৰে সময় লাগিব পুৰণা ঘা তাক লাহে লাহে ধুই পখালি ঠিক কৰোতে সময় লাগিব বড়োলেণ্ডক শক্তিশালী কৰাৰ সংকল্প লোৱাৰ সময় আৰু বড়োলেণ্ডক বড়ো আৰু অনাবড়োৰ সমন্বয়ৰ এক মূৰ্ত প্ৰতীক হিচাপে নিৰ্মাণ কৰাৰ সংকল্প লোৱাৰ সময় আৰু মই বিশ্বাস কৰো আজি অসম বিধানসভাখনক যি ধৰণে বড়োভাষী ৰাইজে আদৰি ললে সি এক ভৱিষ্যত সোণোৱালী অসমৰ আজি এক ৰূপৰেখা আমাৰ সন্মুখত দাঙি ধৰিছে এইখন কোনখন অসম আছিল আন্দোলন বন্ধ বোম ব্লাষ্ট হত্যা হিংসা আজি কোনোবাই আমাক ৰাজনৈতিকভাৱে সমালোচনা কৰিব পাৰে কিন্তু এইখন অসম আজি আমি আন্দোলন বিবৰ্জিত বন্ধ বিবৰ্জিত গুলি বোমা বিবৰ্জিত এখন নতুন অসম আমি নিৰ্মাণ কৰিছো আউট অফ এছেছ এখন ভাঙি যোৱা প্ৰদেশক আজি আমি এক শক্তিশালী কাঠামোৰ ওপৰত নিৰ্মাণ কৰিছো কেতিয়াবা ডিফুলৈকে যাব ডিফু দেখিলে গুৱাহাটী পিছ পৰি যাব ডিফুৰ যিটো আজি উন্নয়ন সেই ডিফুৰ উন্নয়ন আজি আমাৰ অসমৰ কামৰূপ নগাঁও শিৱসাগৰ যোৰহাট ডিব্ৰুগড় জিলাতকৈ বহুত আগত গুচি গৈছে আজি আপোনালোক যেতিয়া ডিফুত যাব আজিকালি আমাৰ চৰকাৰী ডাঙৰ ডাঙৰ বিষয়াসকল ডিফুত ৰাতি পৰিয়ালক লৈ থাকিব যায় we have changed that আজি কাৰ্বি নেতৃত্ব সমালোচনা কৰে কথাই আমাৰ মানুহে কয় এওঁলোকে টকা খায় ডিমাচা পাহাৰত টকা যায় কাৰ্বি পাহাৰত টকা যায় একেটা টকা দি ডিফুত যিমান ধুনীয়া ষ্টেডিয়াম নিৰ্মাণ হয় একেটা টকা দি আমাৰ সমষ্টিত সিমান ধুনীয়া নিৰ্বাচন আজিও নহয় আমাৰ বহুত মানুহ এতিয়াও পুৰণা দিনত সোমাই আছে এতিয়াও ডিমা হাছাও কাৰ্বি আলঙৰ কেলেংকাৰীৰ সময়ৰ কথা তেওঁলোকে মনত ৰাখিছে সময় পৰিৱৰ্তন হৈছে 15 কোটি টকা দি জালুকবাৰীত যিমান ভাল ষ্টেডিয়াম নিৰ্মাণ হয় 15 কোটি টকা দি আজি ডিফু আৰু হাফলঙত তাতকৈ বেছি কাম হয় এইবাৰ ডিমা হাছাও পাহাৰৰ পৰা 7 জন ল'ৰা এচিএছ পাইছে ল'ৰা ছোৱালী 7 জন ল'ৰা এচিএছ পাইছে ৱেষ্ট কাৰ্বি আলঙৰ পৰা 3 গৰাকী ল'ৰা ছোৱালী আজি এচিএছ পাইছে ষষ্ঠ অনুসূচীসমূহ যোৱা 3.5 বছৰত যিমান ডেভেলপ হৈছে ডিফুত যিমান দলং ৰাস্তা হৈছে কোনেও কল্পনা কৰিব নোৱাৰে ৰাজনীতি কৰা মানুহৰ কথা ৰাজনীতিৰ লগত থাকিব কিন্তু কোনোবা এজন মানুহক লৈ যাওক যোন 10 বছৰ আগতে কাৰ্বি আলঙত গৈছিল আৰু আজি তেওঁ কাৰ্বি আলঙলৈকে যাওক তেওঁ পৰিৱেশৰ পৰিৱৰ্তন নিজে দেখা পাব